মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সালত আপোনালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অষ্টমটো পাঠ অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতিৰ বিষয়ে আলোচনা কৰি আছিলো আৰু এই আলোচনাৰ এইটো চতুৰ্থটো ভাগ ইতিপূৰ্বে প্ৰথম দুটা ভাগত আমি পাঠটো আলোচনা কৰিলো তৃতীয়টো ভাগত পাঠটোত থকা সন্নিবিষ্ট হোৱা কিছুমান প্ৰশ্ন আলোচনা কৰিলো এতিয়া আমি এই চতুৰ্থটো ভাগত যিখিনি অৱশিষ্ট প্ৰশ্ন আছে সেইখিনি আলোচনা কৰিম হক এতিয়া আমি প্ৰথম প্ৰশ্ন মানে এই ভাগৰ প্ৰথম প্ৰশ্নলৈ যাওঁ এটা সংস্কৃতিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰা কোনো যুক্তি তৰ্কৰ অৱকাশ নাই ইয়াত লিখকে কাক সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে নুই কৰা কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰ সত্য বিচাৰ কৰা ইয়াত দুটা কথা কৈছে এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি এই কথাষাৰ কা কথা কৈছে নিশ্চয়কৈ অসমীয়া জাতিৰ কথা কৈছে অসমীয়া সংস্কৃতিৰ কথা কৈছে ইয়াক নুই কৰা কোনো যুক্তি তৰ্ক অৱকাশ নাই ইয়াক নুই মানে এটো নহয় বুলি ক'ব কাৰণে ইয়াত যুক্তি তৰ্ক আসলে দিবই নোৱাৰি কিয় নোৱাৰি এই কথাখিনি আমি ইয়াত আলোচনা কৰিব লাগিব অৰ্থাৎ এই যে সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে কিয় সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে সংমিশ্ৰিত লগতে সংমিশ্ৰিত সংস্কৃতি মানে এটা বহুত জাতি জনগোষ্ঠী আছে কিন্তু এটা জনগোষ্ঠীৰ সংস্কৃতিকে অসমীয়া সংস্কৃতি বুলি নকয় আটাইবোৰৰ মিলি উমৈহতীয়া সংস্কৃতিটো আমাৰ অসমীয়া সংস্কৃতি বুলি কয় আৰু আটাইবোৰৰ সংস্কৃতি সমলখিনিকো আমাৰ সংস্কৃতি বুলি কোৱা হয় গতিকে ইয়াক সংমিশ্ৰিত সংস্কৃতি বুলি কোৱা হয় গতিকে ইয়াক জানো নুই কৰিব পাৰি গতিকে এই কথাখিনিকে আমি আলোচনাত লিখিব লাগিব অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয়ৰ বিষয়ে ক'বলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে এই বাক্যশাৰী যিষাৰ আছে লেখকে কৈছে অসমীয়া জাতি আৰু জনগোষ্ঠীৰ সমন্বয়ৰ কথা ক'বলৈ গৈ এইখিনি কথাৰ অৱতাৰণা কৰিছে অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা সংস্কৃতিক লৈ গঢ় উঠা নাই কেৱল এটা মইতো কৈছো এটা জনগোষ্ঠীক লৈ হোৱা নাই কাক লৈ হৈছে অসমত প্ৰাচীন কালৰ পৰা ভিন ভিন জাতি জনগোষ্ঠীৰ লোক আহি অসমত বসবাস কৰিছিল সেই সময়ত অসমত বসবাস কৰা থলুৱা জনগোষ্ঠীৰ লোকসকলে সকলোকে আকোৱালি লৈছিল আগৰ পৰা যিখিনি আছিল এই অনাৰ্য লোকসকল আছিল তেওঁলোকে অসমীয়া সংস্কৃতিৰ ধাৰক তেওঁলোকে বাহিৰৰ পৰা অহা সকলকো তেওঁলোকে আকোৱালি লৈছিল বাহিৰৰ পৰা অহা সকলোবোৰকে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল তেওঁলোকেও অসমৰ সংস্কৃতিকে নিজৰ সংস্কৃতি বুলি গ্ৰহণ কৰিছিল ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতি আৰু অধিক কটকটীয়া কৰি দিলে ভাষাৰ যিবোৰ সংমিশ্ৰণ ঘটিল এইবোৰে আমাৰ অসমীয়া ভাষাটোক অধিক কটকটীয়া কৰি তুলিলে অসমত বসবাস কৰা জনজাতিৰ ভাষা ভালদৰে বুজি পায় আৰু ক'ব পাৰে ইটোৱে সিটোৰ ভাষা ক'বলৈ হ'লে তেওঁলোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে আৰু জনজাতীয় ভাষাও মানুহবোৰে বুজি পায় অসমলৈ পৰৱৰ্তী কালত অহা লোকসকলে নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আকোৱালি লয় যুগ যুগ ধৰি এনেদৰে আদান প্ৰদান বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিৰ বৰ্তমানলৈ পৰিগ্ৰহণ হৈ আছে বিভিন্ন ধৰণৰ জাতি জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজেৰে অসমীয়া সংস্কৃতিটো গঢ় লৈ উঠিছে আৰু অসমীয়া সংস্কৃতিটো সেয়েহে সংমিশ্ৰিত সংস্কৃতিবান জাতি বুলি ক'ব পাৰি আৰু ইয়াক লৈ কোনেও যুক্তি তৰ্কৰ অৱতাৰণা কৰিব নোৱাৰে গতিকে আমি এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পৰৱৰ্তী প্ৰশ্নটো আছে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল ৰূপান্তৰ মানে ৰূপৰ অন্তৰ ৰূপ সলনি হোৱা সংস্কৃতিৰ ৰূপ কিছুমান ঠাই সময় সলনি হৈ হৈ আহি আছে গতিকে কেতিয়া সংস্কৃতিৰ ৰূপান্তৰ হ'ল কেতিয়া সংস্কৃতিৰ ৰূপটো সলনি হ'ল সেই কথাখিনি ইয়াত আমি ক'ব লাগিব অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়ত ভিন ভিন জাতি উপজাতি আহি অসমীয়া বৃহৎ জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল অসমৰ সংস্কৃতি বাৰেৰহণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয় আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান অসমখন পূৰ্বৰে পৰা অনাৰ্য জাতিসকলে অসমীয়া জাতিক তেওঁলোকে ধাৰক বুলি কোৱা হয় ন অনাৰ্য জাতিসকলে ধৰি ৰাখিছিল তেওঁলোকে প্ৰাচীন কালৰে পৰা অসমখনত আছিল আৰু তাৰ লগত ত্ৰয়োদশ শতিকাত আহিছিল মংগোলীয়সকল মানে আহোমসকল আহিছিল এই মংগোলীয় গোষ্ঠীৰ লোকসকলে বিশেষকৈ আহোমসকল মুছলমানসকল আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবা আকৌ যুদ্ধবন্দী হিচাপে আমাৰ অসমত থাকি গ'ল এওঁলোকৰ ভিতৰত কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গ'ল সেয়া কিছুমান আমি এনেদৰেই থাকি গ'ল আৰু এইদৰে থাকি যোৱাৰ পিছত এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে লাহে লাহে এনেদৰেই অসমীয়া জাতিটো গঠন হ'বলৈ ধৰিলে আৰু এটা সম্প্ৰদায় ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায় ল'লে সিটো সম্প্ৰদায় ভাল লগা বেয়া লগাখিনি ইটো সম্প্ৰদায় ল'লে এনেদৰে এৰা ধৰা দিয়া লোৱাৰ মাজত আমাৰ এই সংস্কৃতিটো গঢ় লৈ উঠিছিল সাজপাৰ অলংকাৰ দৈনন্দিন ব্যৱহাৰ্য আচবাব বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে
অসমীয়া সংস্কৃতিৰ মাজত মুকলি মনেৰে আধুনিকতা প্ৰৱেশ কৰিবলৈ ল'লে আৰু আধুনিকতা লাহে লাহে সংস্কৃতিৰ মাজলৈও প্ৰৱেশ কৰিলে কোনেও কাকো জোৰকৈ কিন্তু একো জাপি দিয়া নাছিল এইটো কাৰণে যে এইটো বস্তু ল'বই লাগিব বুলি কোনেও কাকো জোৰ কৰা নাছিল কিন্তু এটা সম্প্ৰদায় ভাল লগা বস্তুখিনি আনটো সম্প্ৰদায় লৈছিল আনটো সম্প্ৰদায় ভাল লগা বস্তু কিটো সম্প্ৰদায় লৈছিল পৰস্পৰৰ ভাল লগাখিনি গ্ৰহণ কৰিছিল আৰু ইয়াত কোনেও জোৰ কৰা নাছিল সকলোৱে নিজা খোলা মনেৰে এইবোৰ উদাৰ মনেৰে এইবোৰ আঁকোৱালি লৈছিল এয়াই আছিল স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া এইটো স্বতঃস্ফূৰ্ত মানে নিজে নিজে হোৱা স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া আছিল আদান প্ৰদান বৰ্ণাঢ্য আৰু বাৰে বৰণীয়া যোগেদি হোৱা সংস্কৃতি গতিকে এই যিটো সংস্কৃতি আদান প্ৰদান দিয়া লোৱা আৰু এৰা ধৰাৰ মাজেৰে হোৱা ই সংস্কৃতি গতিকে এইটোৱে অসমীয়া সংস্কৃতিক কটকটীয়া কৰি তুলিছে এনেদৰে অসমীয়া সংস্কৃতিটো গঠন হৈছে মনত থাকিব নহয় এই প্ৰশ্নটোৰ উত্তৰ আমি এনেকৈ লিখিম এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ তাৎপৰ্য ব্যাখ্যা কৰা দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা ইতিপূৰ্বে আমি এই বিষয়ে আলোচনা কৰিছোৱে যে অসমীয়া ভাষাটোৱে অসমৰ ভিন ভিন জনজাতি জনগোষ্ঠী এইবোৰক একেলগে ধৰি ৰাখিছে এই এনাজৰীডাল অদৃশ্য ৰছী এনাজৰী মানে ৰছী কিন্তু সঁচাকেতো চকুৰে দেখা ৰছী নহয় এইডাল হৈছে অদৃশ্য ৰছী এনাজৰী ই আমাক বান্ধি ৰাখিছে অৰ্থাৎ ই আমাৰ এক কৰি ৰাখিছে আমাৰ অসমৰ জনগোষ্ঠীবোৰ অসমৰ জনজাতিসকল জনগোষ্ঠীবোৰ ভিন ভিন জনজাতি ভিন ভিন জনগোষ্ঠীক বান্ধি ৰখা বা একতাৰ দোলেৰে বান্ধি ৰখা সেই দোলডাল যিহে বান্ধি ৰাখিছে সেইটোৱে হৈছে অসমীয়া ভাষা কাৰণ অসমীয়া ভাষা এই সকলোৰে উমৈহতীয়া ভাষা বুলি আমি জানো এতিয়া প্ৰশ্নটোৰ উত্তৰ আমি কেনেকৈ লিখিম ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ হেতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোৱে চিৰচেনেহী এই ভাষাটোৱে এই কথাষাৰ বুজা পৰাবৰ কাৰণে কথা বাকি পুতি উঠিছিল এই কথাষাৰ অৱতাৰণা কৰা হৈছে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটোলৈ আৰু সংস্কৃতিৰ বান্ধোনক অধিক কটকটীয়া কৰিছিল ভাষিক যে সংমিশ্ৰণ ঘটিছিল তাৰ পৰা অসমীয়া জাতিটো অধিক কটকটীয়া হৈ পৰিছিল ইয়াত থলুৱাভাৱে অনাৰ্য লোকসকলৰ লগতে বাহিৰৰ পৰা অহা ভিন ভিন জাতিৰ লোকসকলেও বিভিন্ন সময়ত আহি অসমত বসবাস কৰিছিল তেওঁলোকৰ ভাষাৰো তেওঁলোকে সমল দিছিল অসমত থকা পূৰ্বৰ সমলবোৰ লৈছিল আৰু ফলত এই ভাষিক সংমিশ্ৰণ ঘটিছিল অসমৰ বাহিৰৰ পৰা অহা লোকসকলে অসমীয়া ভাষাটো নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল এওঁলোকে নিজৰ উপভাষাৰে নিজৰ মাজত কথা পাতিলেও প্ৰত্যেককে অসমীয়া ভাষাৰ কথা কৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিছিল নিজৰ মাজত তেওঁলোকে সেই পুৰণি নিজৰ ভাষাটোকে ব্যৱহাৰ কৰিছিল যদিও অসমীয়া লোকসকলৰ মাজত তেওঁলোকে যেতিয়া অসমীয়া ভাষা কয় তাৰ মাজেৰে তেওঁলোকে নিজৰ উদাৰতা পৰিচয় দিছিল আৰু এই উমৈহতীয়াকৈ যিটো ভাষাটো আছিল সেই উমৈহতীয়া ভাষাটোৱে তেওঁলোকক একতাৰ দোলেৰে বান্ধি ৰাখিছিল অসমৰ থলুৱা জনজাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল এতিয়া ধৰি লম সকলো মিচিংসকল বড়োসকল ৰাভাসকল তেওঁলোকে নিজৰ মাজতে মিচিং ভাষাত বড়ো ভাষাত ৰাভা ভাষাত কাৰ্বি ভাষাত তিৱা ভাষাত কথা পাতে নিজৰ মাজতে কিন্তু যেতিয়া অন্য এটা জনগোষ্ঠীৰ লগত কথা পাতিবলগীয়া হয় তেওঁলোকে অসমীয়া ভাষাকে ব্যৱহাৰ কৰে গতিকে চাবলৈ গ'লে এই সকলোবোৰ জনগোষ্ঠী বা সকলোবোৰ জনজাতি মিলিয়েতো আমাৰ অসমীয়া জাতিটো গতিকে অসমীয়া জাতিক গতিকে কোনে একতাৰ দোলে ৰাখিছে এই দোলডাল কি অদৃশ্য সেই এনাজৰীডাল হৈছে অসমীয়া ভাষা অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষা ৰূপে গ্ৰহণ কৰিছিল সকলো উমৈহতীয়া ভাষা আছিল অসমীয়া ভাষা এই হেতু ইমান মজবুত আছিল যে অসমত আহোমৰ ভাষাৰে ব্ৰাহ্মণ ক্ষত্ৰিয় সংস্কৃত আৰু মুছলমানে আৰবী ভাষাৰে কথা নাপাতে আৰু এই হেতুটো ইমান মজবুত হৈছিল কিন্তু অসমত কি হ'ল যে অসমত আহোমৰ ভাষাৰে কথা নাপাতে ব্ৰাহ্মণে সংস্কৃতটো নাপাতে কথা মুছলমানসকলে আৰবীত কথা নাপাতে কিহত কথা পাতে অসমত অসমীয়াসকলে অসমীয়া ভাষা কয় অৰ্থাৎ সেই অসমীয়া ভাষাটোৱে এই আটাইবোৰ জনগোষ্ঠীক একগোট কৰি ৰাখিছে যেনেদৰে বিশ্বৰ বেলেগ এখন দেশলৈ যাবলগীয়া হ'লে আমি সাধাৰণতে ইংৰাজী ভাষাই ব্যৱহাৰ কৰোঁ ইংৰাজী ভাষা তেতিয়া সংযোগী ভাষা হিচাপে থাকে আৰু অসমত অসমীয়া ভাষাটো সংযোগী ভাষা হৈছিল কাৰণ বিভিন্ন জনগোষ্ঠীসকলে পৰস্পৰৰ সৈতে কথা পতাৰ সময়ত অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল প্ৰত্যেকে অসমীয়া ভাষাৰ ক্ষেত্ৰৰে পাৰ কৰিছিল সকলোৱে ইজনে সিজনৰ ওচৰলৈ যাবলৈ হ'লে ইজনে সিজনৰ হৃদয়লৈ যাত্ৰা কৰিবলৈ হ'লে এই যাত্ৰা কৰা যিখন সেতু বা দলংখন সেই দলংখন হৈছিল অসমীয়া ভাষা আৰু দলংখনহে লগ লগাইছে আৰু সেই লগ লগোৱা কথাতে কৈছে এনাজৰীডাল গতিকে এটা জনগোষ্ঠী আন এটা জনগোষ্ঠীৰ মাজলৈ যাবৰ কাৰণে য'ত তেওঁলোকে সেতু বন্ধন হৈছে য'ত তেওঁলোকে মিলন হৈছে এই মিলনৰ সেতুখন হৈছে অসমীয়া ভাষা প্ৰত্যেকে অসমীয়া ভাষাৰ ক্ষেত্ৰৰে পাৰ কৰিছিল
দৈনন্দিন জীৱন অসমীয়া লোকসকলে তেওঁলোকৰ আপোন হৈ পৰিছিল আৰু অসমীয়া মাতৃভাষা অসমীয়া তেওঁলোকৰ গতিকে মাতৃভাষা বুলি পৰিচয় দিয়া গৈছিল এনেদৰে অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ ঐক্য আৰু সম্প্ৰীতি এনাজৰীডাল বান্ধি ৰাখিছিল আৰু এনেদৰে অসমীয়া ভাষাৰে ঐক্য আৰু সম্প্ৰীতিৰ সেই এনাজৰীডালে গোটেই জনগোষ্ঠীবোৰক পৰস্পৰৰ লগত বান্ধি ৰাখিছিল অৰ্থাৎ একতাৰ দোলেৰে গঢ়িছিল বা একতাৰ দোলেৰে তেওঁলোকক ৰাখি থৈছিল একেলগে থৈ দিছিল এইটোৱে এই প্ৰশ্নটোৰ উত্তৰ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ তোমালোকৰ নিশ্চয় অসুবিধা নহব নহয়নে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া স্বতঃপ্ৰণোদিত মানে জোৰ জবৰদস্তিকৈ কৰা নহয় প্ৰণোদিত মানে বেলেগে উচতাই কৰা কাম কিন্তু স্বতঃপ্ৰণোদিত মানে নিজে নিজক উচতা অৰ্থাৎ এই যি প্ৰক্ৰিয়া গৈছিল জাতি গঠনৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত ইজনে ইটো সিটোৰ সংস্কৃতি গ্ৰহণ কৰিবলৈ ইটো সম্প্ৰদায়ৰ ভাল লগা বস্তুবোৰ গ্ৰহণ কৰিবলৈ কোনেও কাকে যে জোৰ কৰা নাছিল এয়া যে স্বতঃস্ফূৰ্তভাৱে অৰ্থাৎ নিজে নিজেই হৈছিল আৰু ভাল আৰু মানে থলুৱা আপোন ভাষাত ক'বলৈ হ'লে আপোনা আপুনি হৈছিল আপোনা আপুনিকৈ যে হৈছিল সেইটোৱে কৈছে স্বতঃপ্ৰণোদিত ভিন ভিন জাতি জনজাতিৰ মাজত কলা সংস্কৃতি ৰীতি নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে ইয়াকে বুজাবৰ বাবে এই কথাষাৰ কোৱা গৈছে বিভিন্ন সময়ত আমি মাত কথা আচাৰ ব্যৱহাৰ সাজ সজ্জা ৰীতি নীতি আদিৰ ক্ষেত্ৰত আমি কেৱল আমাৰ নিজৰটোকে ধৰি ৰখা নাছিলো কেৱল এইটোৱে চলিব বুলি আমি কোৱা নাছিলো কৈছোৱে নহয় মই যে তেওঁৰ সেইটো সম্প্ৰদায়ৰ মোৰ কিবা এটা ভাল লাগিছে সেইটো সমলো আমি ইয়াত লৈছো আৰু আমাৰ সম্প্ৰদায়ৰ কিবা এটা ভাল লাগিছে সেইটো তেওঁলোকে লৈছে এইদৰে দিয়া লোৱা এৰা ধৰাৰ মাজতে আমাৰ সংস্কৃতিটো গঠন হৈছে আমি আনৰ ৰীতি নীতি সাজ সজ্জা আদিবোৰ গ্ৰহণ কৰিছিলো আমাৰ নিচিনাকে আনেও আমাৰটো গ্ৰহণ কৰি লৈছিল এনেদৰে জাতি কুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া সভা মৰা সকাম আদি ভিন ভিন জাতিৰ লোক একেলগে ভাগ ল'ব পৰা হৈ গৈছিল আৰু সেই কাৰণে বিয়া সভা বা আমাৰ মৰা সকামত এনেদৰে মানুহবোৰে ইটো জনগোষ্ঠী সিটো জনগোষ্ঠীৰ সৈতে একেলগে ভাগ ল'ব পৰা হৈছিল অৰ্থাৎ এক হ'ব পৰা গৈছিল সকলোৱে একগোট হৈ পৰস্পৰ উৎসৱ অনুষ্ঠান আদি বিভিন্ন কাৰ্যক্ষেত্ৰত যোগ দিয়ে এনেদৰে ভাতৃত্ব বান্ধোন কটকটীয়া হৈ পৰিল এনেদৰে ইজনৰ সিজনৰ মাজত বান্ধোনটো কটকটীয়া হৈ পৰিল সময়ৰ লগত খোজ মিলাই পৰিৱৰ্তনে সংস্কৃতিলৈ নতুনত্ব আনিলে লাহে লাহে পৰিৱৰ্তন হ'ল ৰূপান্তৰ হ'ল বুলি কৈছিল যে পৰিৱৰ্তন হ'ল আৰু নিজ কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছো আৰু আমাৰ নিজ কামখিনিও কৰি গৈছো তাৰ লগে লগে আমি ইজনে সিজনে মিলি এটা উমৈহতীয়া সংস্কৃতি একেলগে অসমীয়া সংস্কৃতি হিচাপে গঢ়ি তুলিছো এই সংস্কৃতি মিলনৰ সংস্কৃতি অসমৰ সংস্কৃতি মিলনৰ সংস্কৃতি এই সংস্কৃতি সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ বাট গতিকে এই সংস্কৃতিয়ে আমাৰ মাজৰ যিটো সংহতি এই সংহতিটো বজাই ৰাখিছে বৰ্তাই ৰাখিছে আৰু আমাৰ মাজৰ যিটো সম্প্ৰীতি আছে এই সম্প্ৰীতিটো বজাই ৰখাত এই সংস্কৃতিয়ে যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে এয়াই আমাৰ সংস্কৃতিৰ শক্তি এয়াই আমাৰ সংস্কৃতিৰ সেই নেদেখা জৰিডাল নেদেখা এনাজৰীডাল এনেদৰে তোমালোকে এই প্ৰশ্নৰ উত্তৰটো কৰিব পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা ইতিমধ্যে আলোচনা কৰি থকা কথাখিনি যে কোনেও কাকে জোৰকৈ দিয়া নাছিল এয়া আছিল এৰা ধৰা দিয়া লোৱাৰ এটা প্ৰক্ৰিয়া এই কথাখিনিকে অসমীয়া সংস্কৃতি যেনেদৰে আন এটা এইটো সিটো জনগোষ্ঠীৰ মাজত যেনেদৰে সংহতি স্থাপন হৈছিল বা সম্প্ৰীতি স্থাপন হৈছিল সেই কথাখিনিকে বুজাবলৈ গৈ লেখকে এই কথাখিনি অৱতাৰণা কৰিছে আমি এটা এনেকৈ লিখিম অসমীয়া সংস্কৃতি মূলতে হৈছে সমন্বয় আৰু সংস্কৃতিটো পৰিৱৰ্তনশীল সময় হলে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটে সংস্কৃতি সলনি হৈ যায় সংস্কৃতিৰ নতুন ৰূপ লয় অসমতো বিভিন্ন জাতি ধৰ্মৰ মানুহে বসবাস কৰে বিভিন্ন জাতি ধৰ্মৰ মানুহ বসবাস কৰাৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল ইয়াকে বুজাবলৈ গৈ লিখকে এই কথাখিনি কৈছে যে সংস্কৃতিয়ে যেতিয়া ৰূপ সলাইছিল আৰু এই ৰূপ সলোৱাৰ প্ৰক্ৰিয়াটো কেনেকুৱা আছিল প্ৰক্ৰিয়াটো আছিল দিয়া এৰা বা এৰা ধৰা বা দিয়া লোৱাৰ এইটো প্ৰক্ৰিয়া পদ্ধতি অসমত পূৰ্বতে অনাৰ্য জাতিৰ লোকসকলে বাস কৰিছিল সেই সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি আছিল অসমীয়া যিসকল পূৰ্বৰে পৰা অনাৰ্য যিবোৰ জনগোষ্ঠী আছিল তেওঁলোকৰো কিন্তু সংস্কৃতি অসমীয়াই আছিল আৰু অসমলৈ কালক্ৰমত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল যদিও তেওঁলোকে নিজৰ যিখিনি মাতৃভূমিৰ ভাষা সংস্কৃতি সেইখিনি পৰিহাৰ কৰিলে সেইখিনি ধৰি থকা নাছিল সেইখিনি এৰি ইয়াত থকা অসমীয়া সংস্কৃতিৰ লগত
সেই সংস্কৃতি পৰিগ্ৰহণ কৰি তাৰ লগত পৰিবৰ্ধনো কৰিলে আৰু অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি গ্ৰহণ কৰি তেওঁলোকে লৈছিল নিজৰ যি ভাষা আছিল নিজৰ সেইখিনি তেওঁলোকে পৰিহাৰ কৰি অসমীয়া সংস্কৃতিকে নিজৰ সংস্কৃতি বুলি গ্ৰহণ কৰি লৈছিল তেওঁলোকে নিজৰ কিছুমান সংস্কৃতি এৰিছিল এই এৰা কথা কৈছিল এৰিছিল আৰু পূৰ্বৰ কিছুমান সংস্কৃতিৰ সৈতে যোগ দিছিল কিন্তু কিছুমান আকৌ নতুনকৈ যোগ দিলে নহয় এইখিনি ধৰিছিল এৰা ধৰা বুলি কয় যে বা দিয়া লোৱা তেওঁলোকে অসমীয়া সংস্কৃতি বা কিছুমান বস্তু ল'লে কিন্তু নিজৰ সংস্কৃতি সমূহ ইয়াত দিলে তেওঁলোকে নিজৰ সংস্কৃতি কিছুমান বস্তু এৰিলে কিন্তু ধৰি কিছুমান ৰাখিলে এইটো কথা কৈছে কি নিজৰ কিছুমান সংস্কৃতি এৰিছিল ৰীতি নীতি কিছুমান এৰি পেলাইছিল আৰু পূৰ্বৰ কিছুমান বস্তু তেওঁলোকে আগৰ পৰা থকা ভাল বস্তুবোৰ আমাৰ এই সংস্কৃতিত যোগ দিছিল সেয়া হ'ল সকলোৱে মিলি অসমীয়া ভাষাটো গ্ৰহণ কৰিলে তেনেদৰে অসমীয়া ভাষাটো তেওঁলোকে গ্ৰহণ কৰি ল'লে সকলোৱে নিজৰ লগত লৈ অহাবোৰ ধৰি নাথাকি ভাষা সংস্কৃতিক আকোৱালি লোৱাৰ লগতে পৰস্পৰৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ সাজ সজ্জা ৰন্ধন প্ৰকৰণ আদিও গ্ৰহণ কৰি ল'লে ইটো জনগোষ্ঠীৰ ৰন্ধন প্ৰকৰণ সাজ সজ্জা আচাৰ ব্যৱহাৰ আচবাব ইত্যাদিও ইটো সিটো জনগোষ্ঠীয়ে লাহে লাহে গ্ৰহণ কৰিবলৈ ধৰিলে কোনেও কিন্তু কাকো জোৰকৈ একো জাপি দিয়া নাছিল ফলত গঢ়ি উঠিল এটা সংমিশ্ৰিত সংস্কৃতি এই সংস্কৃতিটো সংমিশ্ৰিত আটাইবোৰ লগত মিহলি হৈ যায় সানমিহলি এই সংমিশ্ৰিত সংস্কৃতিয়ে হৈছে অসমীয়া সংস্কৃতি এনেদৰে ভিন্ন সম্প্ৰদায় আৰু সমন্বয় সাধন হৈ বাৰেৰহণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল এয়া আদৰ্শৰ সংস্কৃতি এয়া এটা আদৰ্শৰ সংস্কৃতি এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেক সম্প্ৰদায়ে এৰা ধৰাৰ নীতি পালন কৰিছিল এই সংস্কৃতি যেতিয়া গঢ় লৈ উঠিছিল এই গঢ় লৈ উঠাৰ মূলতে আছিল প্ৰতিটো জনগোষ্ঠীয়ে এৰা ধৰাৰ মাজৰ যিটো মানসিকতা আছিল সেই মানসিকতাটো তাৰ মাজেৰেহে এয়া সম্ভৱপৰ হৈ উঠিছিল তোমালোকে নিশ্চয় এইখিনি লিখিব পাৰিবা নোৱাৰিবানে বাৰু নিশ্চয় পাৰিবা গতিকে আমি এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ এতিয়া ভাষা বিষয়ক কেইটামান সন্ধি ভাঙিবলৈ দিছে এইটো তোমালোকৰ কাৰণে সহজে হ'ব সংস্কৃতি সমকৃতি জলাঞ্জলি জলযোগ অঞ্জলি স্বাধীন স্বঅধীন একেবাৰে সহজ নহ'বনে বাৰু তোমালোকৰ কাৰণে তথাপি মই লিখি পাইছো সংস্কৃতি সমকৃতি এইখিনিতে মনত ৰাখিবা সমকৃতি নহয় এইটো হ'ব সম লিখিবা নহয় ইয়াত এই হলন্তৰাল দিব লাগিব এই হলন্তৰাল দিয়াডাল খুব প্ৰয়োজন এইটো যেতিয়া সন্ধি ভাঙা এই হলন্তৰাল চাবা এই হলন্তৰাল দিয়াটো খুব প্ৰয়োজন ঠিক আছে হলন্তৰাল সমকৃতিত এইটো লাগিব সম যোগ কৃতি হ'ব কি সংস্কৃতি তাৰপিছত জলাঞ্জলি জল বা জল যোগ অঞ্জলি পানীত যি আজলি দিয়ে বা অঞ্জলি দিয়ে সেইটো জলাঞ্জলি স্বাধীন স্ব মানে নিজা অধীন মানে আনৰ তলত ৰেহা স্বঅধীন নিজৰ অধীন এইকেইটা এই সন্ধিকেইটা তোমালোকৰ বাবে অত্যন্ত সহজ হ'ব বুলিয়ে মোৰ ধাৰণা এতিয়া আমি পৰৱৰ্তীকেইটা চাওঁ প্ৰ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা প্ৰ থাকিব লাগিব প্ৰ পৰা অপসম নিয়ম এইখিনি জানা নহয় একেবাৰে প্ৰথমটো দিছে প্ৰ দি আমি তিনিটা যদি শব্দ কৰোঁ এইকেইটা কৰিব পাৰোঁ প্ৰয়োগ প্ৰগতি প্ৰণাম প্ৰহাৰ এইকেইটা কৰিব পাৰোঁ নহয় জানো আৰু বেলেগ বেলেগ তোমালোকৰ ভাল লগা শব্দ কিছুমানো ল'ব পাৰা কিন্তু মই তিনিটা ইয়াত উদাহৰণহে দিছো যাতে তোমালোকে বুজাত তোমালোকৰ সহায় হয় কিন্তু বহুতৰে নিজা নিজা প্ৰিয় শব্দ থাকে নহয় সেই শব্দবোৰ তোমালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰা তাৰপিছত আহিছো বাক্য ৰচনা কৰা ভাষা সংস্কৃতি পূজা পাৰ্বণ বেপাৰ বাণিজ্য সহজ সৰল দিয়া লোৱা এৰা ধৰা এতিয়া বাক্য ৰচনা যদি আমি কৰোঁ কেনেদৰে কৰিম ভাষা সংস্কৃতি মই একেবাৰে সহজ কেইটামান বাক্য লিখি দিছো তোমালোকে ভাল লগা বাক্য কেইটামান আগতীয়াকৈ মনত ৰাখি ল'বা আৰু যাতে সেইখিনি তোমালোকে পৰীক্ষাত ব্যৱহাৰ কৰিব পাৰা মই সহজকৈ কেইটামান উদাহৰণ দিছো অসমৰ ভাষা সংস্কৃতি আমাৰ অতিকৈ আপোন আৰু এটা কথা মনত ৰাখিবা যেতিয়া বাক্য ৰচনা কৰা যিটো শব্দক লৈ বা যিটো শব্দ যুগলক লৈ তোমালোকে বাক্য ৰচনা কৰা তাৰ তলত কিন্তু এইডাল চিন দিবলৈ নাপাহৰিবা পূজা পাৰ্বণ গীতিমাৰ ঘৰত আজি পূজা পাৰ্বণ থকা বাবে পূজা পাৰ্বণৰ এনেকেদৰে চিন দিবা পূজা পাৰ্বণ থকা বাবে তাই স্কুললৈ অহা নাই তাই স্কুললৈ অহা নাই কাৰণ তাইৰ ঘৰত পূজা পাৰ্বণ আছে বেপাৰ বাণিজ্য কোভিড অতিমাৰীৰ সময়ত বেপাৰ বাণিজ্যত কুপ্ৰভাৱ পৰিছিল এনেকে চিনডাল দিবা যদি বেপাৰ বাণিজ্য তটো লগাইছো ত বিভক্তি লগাইছো কিন্তু সেইটো একো নহয় গতিকে সেইখিনি লগাব পাৰিবা অকল বেপাৰ বাণিজ্য বুলি লিখিব লাগিব বুলি নহয় তাত ত ৰ এইবোৰ বিভক্তি লগাব পাৰিবা সহজ সৰল জনজাতীয় লোকসকল স্বভাৱতে সহজ সৰল এইখিনিত বহুতে হয় বুলি কয় কিন্তু হয় নিদিলেও আমাৰ ভাষাটো সম্পূৰ্ণ হয় জনজাতীয় লোকসকল স্বভাৱতে সহজ সৰল মই তোমালোকক কৈছোৱেই কেতিয়াবা আমি কওঁ যে এখেত ক'ৰ পৰা আহিছে বা এই ল'ৰাজন ক'ৰ বহুতে কয় এই ল'ৰাজন ক'ৰ হয় এই হয়তো নিলিখিলেও হয় অৰ্থাৎ আমাৰ অসমীয়া ভাষাটো এনেকুৱা যে ইয়াত দেখি জনজাতীয় লোকসকল স্বভাৱতে সহজ সৰল
গতিকে এনেকৈ লিখি থ'লেও আমাৰ বাক্যটো সম্পূৰ্ণ হয়, শুদ্ধও হয়। কিন্তু ইয়াত হয়তো আমি পিছতহে নতুনকৈহে লিখিবলৈ লৈছোঁ, কিন্তু সাধাৰণতে এনেদৰে লিখোঁ, জনজাতীয় লোকসকল স্বভাৱতে সহজ সৰল। তেওঁ মোৰ খুৰা, তেওঁ মোৰ দেউতা, কিন্তু তেওঁ মোৰ খুৰা হয় নিলিখিলেও বাক্যটো সম্পূৰ্ণ হয়, শুৱলাও হয়। তেওঁ মোৰ খুৰা, তেওঁ মোৰ দেউতা, কিন্তু তেওঁ মোৰ খুৰা হয়, তেওঁ মোৰ দেউতা হয় বুলি ক'লে বাক্যটো এতিয়া আচহুৱা হয়। বৰ্তমান মানুহে এনেদৰে ক'বলৈ লৈছে, কিন্তু তোমালোকে পৰাপক্ষত সেইকেইটা বৰ্জন কৰিবা। পিছৰ হয়তো নিদিলেও চলে, আৰু বেছি ভাষাটো বেছি নিজৰ যেন লাগে, আৰু বেছি আপোন যেন লাগে। কিন্তু ইয়াত ইচ্ছা অনিচ্ছা বা নিজৰ পচন্দ অপচন্দ কথাও আছে, কিন্তু সাধাৰণতে আমাৰ অসমীয়া মানুহে তেওঁ মোৰ খুৰা বুলি কৈয়ে বাক্যটো সামৰে, তেতিয়া বাক্যটো বেছি ধুনীয়া শুনে। দিয়া লোৱা, এতিয়া দিয়া লোৱা বাক্য ৰচনা কৰিবলৈ দিয়া লোৱা। অসমীয়া সংস্কৃতিৰ দিয়া লোৱাৰ পৰম্পৰাৰে সমৃদ্ধ, আমিতো গমেই পাইছো ইতিমধ্যে বহুবাৰ আলোচনা কৰি আছো, গতিকে এই বাক্যটো লিখাত একেবাৰে সহজ কথা হ'ব, পানী খোৱাৰ দৰে কথা। এৰা ধৰা, সম্পৰ্কবোৰ এৰা ধৰাৰ মাজেৰেহে সবল হয়। যেতিয়া এটা মানুহৰ সম্পৰ্ক থাকে, এৰা ধৰাৰ মাজতে সবল হয়। আমাৰ অসমীয়া জাতিটো তেনেদৰে জানো গঠন হোৱা নাই? এৰা ধৰাৰ মাজতে জানো আমাৰ জাতিটো কটকটীয়া হোৱা নাই? গতিকে এইকেইটা বাক্য লিখিবলৈ তোমালোকৰ বাবে বহুত সহজ হ'ব। আৰু মই তোমালোকক এইখিনিতে পৰামৰ্শ দিব বিচাৰো যে তোমালোকে এনেধৰণৰ শব্দবোৰ, যিবোৰ শব্দ পৰীক্ষাত অহা সম্ভাৱনা থাকে, সেইবোৰ শব্দ ঘৰতে তোমালোকে অনুশীলন কৰিবা, আৰু পৰাপক্ষত সুন্দৰ সুন্দৰ বাক্য লিখিবলৈ চেষ্টা কৰিবা, যাতে পৰীক্ষাত অহাৰ লগে লগে ভাবি থাকিব নালাগে, নভবাকে তোমালোকে অনায়াসে সেই প্ৰশ্নবোৰক উত্তৰ কৰিব পাৰা। তোমালোকলৈ মোৰ শুভেচ্ছা থাকিল। এই পাঠটোৰ প্ৰশ্ন উত্তৰৰ আলোচনাখিনি ইয়াতেই সমাপ্তি ঘটিল। পৰৱৰ্তী পাঠত তোমালোকৰ সৈতে লগ হ'ম, তেতিয়ালৈকে মোক তোমালোকে বিদায় দিয়া। ধন্যবাদ।